Good evening, friends. Assam Judicial Service Grade 3 যিবিলাকে মানে পৰীক্ষা দিব বিচাৰিছে হিয়তৰ কাৰণে এটা গুড নিউজ আছে গুৱাহাটী হাইকোৰ্টৰ অধীনত আসাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 প্ৰিলিমিনাৰী এক্সামৰ এডভাৰটাইজমেন্ট ওলাইছে টোটাল পোষ্ট ওলাইছে 22 আন ৰিজাৰ্ভৰ কাৰণে আছে 12টা এচসিৰ কাৰণে আছে এটা এসটি প্লেইন দুটা পোষ্ট আছে এসটি হিলস 7টা পোষ্ট আছে গতিকে দেখা গৈছে যিবিলাকৰ এলএলবি ডিগ্ৰী আছে আৰু যিবিলাকৰ মানে এজ এচসি এসটি সকলৰ ম্যাক্সিমাম এজ হৈছে 43 আদার্স যিবিলাক আছে হিয়তৰ ম্যাক্সিমাম এজ তো হৈছে 38 ইয়ার্স গতিকে যিবিলাকৰ এসটি এচসি 43 ইয়ার্স এজ হৈছে হিবিলাকে এপ্লাই কৰিব পাৰে 43 আৰু 38 ইয়ার্সৰ যদি ওপৰত হৈছে এপ্লাই কৰিব নোৱাৰে যদি বিলো আছে তেতিয়া হলে এজিএস গ্ৰেড 3 পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে আৰু ইয়াত লাষ্ট ডেট তো হৈছে এপ্লিকেশনৰ যেটো লাষ্ট ডেট আছে 3/3/2025 গতিকে 3/3/2025 ত যদি এচসি এসটি ক্যাটাগৰী সকলৰ 43 এজ হৈছে এপ্লাই কৰিব পাৰে 43 যদি পাৰ হৈ গৈছে এপ্লাই কৰিব নোৱাৰে আদার্স যিবিলাক আছে যদি 3/3/2025 তাৰিখত 38 ইয়ার্স এজ হৈছে এপ্লাই কৰিব পাৰিব 38 ইয়ার্সৰ এবভ হকলে এপ্লাই কৰিব নোৱাৰিব মনত ৰাখিব গতিকে অনলাইন এপ্লিকেশন আৰম্ভ হ'ব 17/2/2025 ৰ পৰা লাষ্ট ডেট অফ অনলাইন এপ্লিকেশন 3/3/2025 গতিকে এচসি এসটি সকলৰ ফিজ দিব লাগিব 500 আদার্স যিবিলাক আছে এক্সাম ফিজ দিব লাগিব 1000 গতিকে আসাম জুডিচিয়েল সার্ভিস গ্রেড 3 প্রিলিমিনারি এক্সামৰ কাৰণে যদি কোনোবা ইন্টারেস্টেড হয় আৰু এলএলবি ডিগ্ৰী যদি আছে তেতিয়া হলে এপ্লাই কৰিব পাৰে খুব ভাল মানে চাকৰি ম্যাজিস্ট্রেট হ'ব পাৰিব গতিকে যদি কোনোবা ম্যাজিস্ট্রেট হ'ব বিচাৰিছে তেতিয়া হলে গোল্ডেন অপৰচুনিটি আহি পৰিছে আপোনালোকে অনলাইন এপ্লাই কৰক আৰু আপোনালোকৰ যদি ভালকৈ প্ৰিপাৰেচন ল'ব পাৰে তেতিয়া হলে আপোনালোকে সিলেক্ট হ'ব ফাৰ্স্ট টাইম হ'ব 100 মাৰ্কসৰ প্ৰিলিমিনাৰী এক্সামিনেশন OMR শীট হ'ব তাৰ পিছত যদি 60% পায় প্ৰিলিমিনাৰী এক্সামত তেতিয়া হলে মেইন এক্সামত মাতিব মেইন এক্সাম আপোনালোকে পাস কৰাৰ পিছত ভাইবা দিব লাগিব তাৰ পিছত সিলেকশন হ'ব গতিকে ভাল অপৰচুনিটি অসম ন্যায়িক সেৱা পদৰ কাৰণে আৰু যদি যিবিলাকে ম্যাজিস্ট্রেট হোৱাৰ কাৰণে ইন্টারেস্টেড গতিকে হনকালে এপ্লাই কৰি দিব টোটাল পোষ্ট ওলাইছে 22 হ্যাভ এ নাইস ডে থ্যাংক ইউ ভেরি মাচ